মৰাণহাট আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা আৰম্ভ। ফুটবল কিক মাৰি খেলখনৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী যোগেন মোহনে। মৰাণহাট ক্ৰীড়া সংঘৰ সৌজন্যত আৰু চৰাইদেউ জিলা ক্ৰীড়া সংঘৰ তত্বাৱধানত নলনিবাম অম্লানজ্যোতি সংঘৰ আতিথ্যত নলনিবাম মজলীয়া খেলপথাৰত আজিৰ পৰা আৰম্ভ হ'ল মৰাণহাট আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাৰ শুভাৰম্ভ আজি কৰে কেবিনেট মন্ত্ৰী যোগেন মোহনে। উদ্ঘাটনী সভাত মন্ত্ৰী মোহনে মাহমৰা বিধানসভা সমষ্টিত ক্ৰীড়া উন্নয়নৰ ক্ষেত্ৰত চলি থকা কামৰ বিষয়ে আলোকপাত কৰি খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি তেওঁ ফুটবল কিক মাৰি খেলখন সূচনা কৰে। বিজয় ফুকন আৰু পুষ্পা বৰগোহাঁই বৰুৱাৰ স্মৃতিত আয়োজিত এই প্ৰতিযোগিতাত মুঠ 14টি দলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে গাঁও পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ দিনা জিলা প্ৰশাসনে ব্যৱহাৰ কৰা মৰাণ কলেজৰ খেলপথাৰ বিভিন্ন বাহনৰ যাতায়াত আৰু অন্য কাৰণত সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত আজিৰ খেলখন প্ৰায় 8 কিলোমিটাৰ ভিতৰুৱা গাঁৱত স্থানান্তৰ কৰিবলগীয়া হয়। খেলপথাৰ ক্ৰীড়াৰ বাবে অনুপযুক্ত হৈ পৰাত ক্ৰীড়াপ্ৰেমীসকলে হতাশা প্ৰকাশ কৰিছে। আজিৰ উদ্ঘাটনী অনুষ্ঠানত মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক নবীন গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞা, ক্ৰীড়া সংঘৰ সম্পাদক হেমন্ত চুতীয়া আদি উপস্থিত আছিল। উদ্ঘাটনৰ পিছত অনুষ্ঠিত খেলখনত বিপদাঘাট ফুটবল একাডেমী আৰু দিৰৈ ৰাঙলী যুৱ সমাজ দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হয়। দুয়োটা দলৰ কোনোটো খেলুৱৈয়ে গ'ল কৰিব নোৱাৰাত দুয়োটা দলকেই সমান পইণ্ট প্ৰদান কৰা হয়। উদ্যোগত আমাৰ এই পঞ্চায়তৰ সৰ্বোদয় পঞ্চায়তৰ অম্লানজ্যোতি যুৱ সংঘৰ আতিথ্যত আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সহযোগত মৰাণহাট ক্ৰীড়া সন্থাই যিটো লীগ খেল আজিৰ তাৰিখৰ পৰা 14টা টিমে ইয়াতে যোগদান কৰে। আজিৰ পৰা শুভাৰম্ভ হৈছে। আজি শুভাৰম্ভণি খেলখন দীপাঘাট আৰু দিৰৈ ৰাঙলী যুৱ সংঘৰ মাজত অনুষ্ঠিত হৈছে আৰু আমি আজি পতাকা উত্তোলনৰ যোগেদি আৰম্ভ কৰি আমি খেলখনৰ ইতিমধ্যে শুভাৰম্ভ কৰা হ'ল আৰু খেল ইতিমধ্যে সুন্দৰ এখন খেল চলি আছে। আৰু মৰাণহাট ক্ৰীড়া সন্থা নতুনকৈ যিহেতু আমি যে সন্থা গঠন কৰি বিভিন্ন ধৰণৰ খেলক অধিক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী পদক্ষেপ লোৱা হৈছে। আমি এটা জিম আমি তাতে উন্মোচন কৰি প্ৰায় 150 ডেইলি তাতে তেওঁ শৰীৰ চৰ্চা কৰে আৰু ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ খেলুৱৈ মৰাণহাট ক্ৰীড়া সন্থাৰ যোগেদি আমি সৃষ্টি কৰিছোঁ আৰু খেলক আমি যাতে অধিক জনপ্ৰিয় কৰি তুলিব পাৰোঁ আৰু গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক আমি উলিয়াই আনি তেওঁলোকক এজন সুদক্ষ খেলুৱৈ আমি নিৰ্মাণ কৰাৰ আমাৰ লক্ষ্য আছে। আগন্তুক দিনত আমি আপোনালোকৰ যোগেদি আপোনাৰ সকলোৰে সহযোগ বিচাৰিছোঁ আৰু আমাৰ এই খেলখনৰ যোগেদি আমাৰ ইয়াৰ পৰা এটা ভাল টিম আমি ইয়াৰ পৰা উলিয়াব লাগিব আৰু যিটো অসম টিমৰ লগত আমি যাতে তেওঁলোকৰ লগত আমি কম্পিটিশ্যন কৰিবৰ কাৰণে ভাল খেলৰ এটা দলৰ সৃষ্টি কৰাটো আমাৰ লক্ষ্য আছে। এতিয়া গাঁৱে ভূঞে হওক বা বিভিন্ন বাগিচা অঞ্চলৰ সময়ত বহুত ভাল খেলুৱৈ সুদক্ষ খেলুৱৈ ইতিমধ্যে জন্ম হৈছে বা তেওঁলোকে বিভিন্ন অনুশীলন কৰি আছে। যিহেতু ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগণ, খেলে সমাজ গঢ়ে, জাতি গঢ়ে আৰু খেলৰ যোগেদি আমাৰ সমাজখন আমি অধিক শক্তিশালী কৰিব পাৰোঁ। উঠি অহা প্ৰজন্মক সৎ পথত অনা আৰু খেলৰ যোগেদি সংস্থাপিত কৰা আৰু তেওঁলোকৰ আৰু এই খেলৰ যোগেদি তেওঁলোকে ভৱিষ্যত নিৰূপণ কৰা আমি এজন সুদক্ষ খেলুৱৈ, জাতিৰ গৌৰৱ, দেশৰ সম্পদ বুলি কওঁ। এনেধৰণৰ খেল সৃষ্টি কৰি গাঁৱে ভূঞে খেলৰ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনি আমি মৰাণহাট ক্ৰীড়া সন্থাৰ যোগেদি তেওঁলোকক বিভিন্ন সময়ত কোচিং দিয়া, তেওঁলোকক বিভিন্ন খেলৰ বিভিন্ন ঠাইত অসমৰ বাহিৰতো তেওঁলোক প্ৰদৰ্শন কৰাব পৰা বহুত যোগ্য খেলুৱৈ আমাৰ সৃষ্টি হৈছে। মই ভাবোঁ আমি মৰাণত ক্ৰীড়াৰে অলপ আৰু অলপ যদি আমি অলপ চেষ্টা কৰোঁ নিশ্চয় আমাৰ বহু দিশত অকল ফুটবল বা ভলীবল বা ক্ৰিকেট এইটোৱে নহয়, বিভিন্ন খেলৰ লগত আৰ্চাৰী হওক বা বিভিন্ন ধৰণৰ খেলৰ লগত জড়িত বহু খেলুৱৈ আছে মৰাণত। মৰাণ এতিয়া খেলৰ এক হাব হৈছে, খেলৰ এক হাবলৈ পৰিৱৰ্তন হৈছে। আমি ভাবোঁ যে মৰাণহাট ক্ৰীড়া সন্থা এখন আমি যদি আৰু আগবাঢ়ি যাওঁ আমি ৰাইজে বহুত উপভোগ কৰিব পাৰোঁ, বহুত খেল মানে তেওঁলোকে চাবলৈ পাব আৰু খেলুৱৈ আমি ভাল খেলুৱৈ সৃষ্টি কৰিব পাৰোঁ। সকলোকে এইখিনি সহযোগ কৰিবলৈ আগবঢ়াইছোঁ। ইতিমধ্যে মৰাণৰ নিচেই কাষতে দুখনকৈ ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ। বৰদোৱাত এটা প্ৰায় 48 কোটি টকাৰ মাল্টিপাৰ্পাজ স্পৰ্টছ কমপ্লেক্স নিৰ্মাণ হ'ব আৰু খুমটাই ওচৰতে এখন ক্ৰিকেট ষ্টেডিয়াম, দুইখনে টেণ্ডাৰ গ'ল। আমি খুব সোনকালে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হ'ব আৰু এইটো পূৰ্ণাংগ পোৱাৰ লগে লগে দেশ বিদেশৰ ভাল খেলুৱৈ, আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈও আহি আমাৰ এই মৰাণত আমি বিভিন্ন ধৰণৰ খেল কোচিং দিব পাৰিব, আমাৰ খেলুৱৈসকলে তেওঁলোকক লগ ল'ব পাৰিব। এনেকুৱা ধৰণৰ বহু কথা আমাৰ মৰাণহাট ক্ৰীড়া সন্থাৰ পৰিকল্পনা আছে। এইখিনি
সফল ৰূপায়ণ কৰিবলৈ হ'লে আমাৰ খেলুৱৈ প্ৰেমী ৰাইজৰ সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত নলনীমা অম্লানজ্যোতি সংঘৰ আতিথ্যত আজিৰে পৰা আমি নলনীমা মজলীয়া বিদ্যালয়ৰ খেলপথাৰত মৰাণহাট আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতা 2025 বৰ্ষ আৰম্ভ কৰিছোঁ। আৰু এই প্ৰতিযোগিতাখন আমি যোৱা বছৰৰ পৰা বিজয় ফুকন আৰু পুষ্পা বৰুৱা বৰগোহাঁই সোঁৱৰণত আয়োজন কৰিছোঁ। এইবাৰ আমাৰ 14টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু এটি কথা ক'ব লাগিব যে এই খেলখন আমাৰ মৰাণ মহাবিদ্যালয় খেলপথাৰত বিগত বৰ্ষসমূহত অনুষ্ঠিত হৈ আহিছে। আমাৰ মৰাণহাট ক্ৰীড়া সন্থাৰ এটা সিদ্ধান্ত আছিল, পাৰিলে আমি এই খেলসমূহ গ্ৰাম্য অঞ্চললৈ বাগিচা অঞ্চললৈ পৰিসৰ কৰি আগবঢ়াই নি সেই অঞ্চলৰ মানুহৰ মাজতো খেলক অধিক জনপ্ৰিয় কৰি তোলাৰ এটা আমাৰ লক্ষ্য আৰু উদ্দেশ্য আগতে আছিল। আমাৰ কাৰ্যনিৰ্বাহত এই বিষয়টো আলোচনাও হৈছিল। আৰু এই বছৰ যিহেতু মৰাণ মহাবিদ্যালয় খেলপথাৰখন বিভিন্ন কাৰণত খেলৰ উপযোগী হৈ নথকাৰ বাবে আমি সুবিধাটো পালোঁ। সেইকাৰণে আমি নলনীমা এই ঠাইডোখৰত এই খেলখন খেলাবলৈ আজিৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আৰু ইতিমধ্যে আমাৰ সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ জনপ্ৰিয় মন্ত্ৰী যোগেন মহন ডাঙৰীয়া পতাকা উত্তোলন কৰাৰ লগতে খেলখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। আৰু আজি এই অনুষ্ঠানটোত আমাৰ প্ৰাক্তন শিক্ষা বিষয়া আব্দুল জলিল ছাৰৰ লগতে মৰাণ মহাবিদ্যালয়ৰ প্ৰবক্তা নবীন গগৈ সমন্বিতে মৰাণহাট ক্ৰীড়া সন্থাৰ সকলো বিষয়ববীয়া উপস্থিত আছে। আমি খুব কম সময়ৰ ভিতৰতে আমি খেলখন আয়োজন কৰিছোঁ আৰু আমাৰ যথেষ্ট দৰ্শকে আমাক সহযোগিতা আগবঢ়াইছে। আৰু আশা ৰাখিছোঁ অনাগত দিনত খেলুৱৈসকলক আগবঢ়াই নিয়াৰ লক্ষ্য উদ্দেশ্য ৰাখি মৰাণহাট ক্ৰীড়া সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাসমূহত সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আৰু আমাৰ বিশেষকৈ সাংবাদিক বন্ধুসকলক আপোনালোকৰ যোগেদি আমি সদায় প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সহযোগিতা লাভ কৰি আহিছোঁ। আপোনালোকে মৰাণৰ পৰা আজি প্ৰায় 10 কিলোমিটাৰ বাট এই খেলখনৰ বাতৰি পৰিৱেশন কৰিবলৈ আহি আমাক সহযোগিতা কৰাৰ বাবে আপোনালোককো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।